বিকাশ বিকাশ চাৰিওফালে বিকাশ আমাৰ চৰকাৰখনে ইমানে বিকাশ কৰিছে ইমানে উন্নতি কৰিছে ইমানে উন্নয়ন কৰিছে অসমখনক সঁচাকৈ মানিবলগীয়া উন্নতি কৰি আছে আৰু এই উন্নতিৰ নামত তেওঁলোকে লোন বহুত লৈ আছে কৰোৰ টকাৰ লোন লৈ আছে আমি শুনিব পাইছোঁ লোন ল'লে উন্নতি কাৰ কৰিছে হে আজি দেখিবলৈ পাইছোঁ মন্ত্ৰী বিধায়কসকলৰ উন্নতি হৈছে আজি তেওঁলোকে কি কৰা নাই আমি অলপতে গমেই পাওঁ ৰাজসাহায্য পাইছিল কোনে পাইছিল মন্ত্ৰীৰ পত্নী আৰু সেই কথাটো যেতিয়া ওলাইছিলে নিউজত মিডিয়াত আৰু তেতিয়া আমাৰ মুখ্যমন্ত্ৰী কৈছিল ঘৰখনটো চলিব লাগিব আজি তেওঁ মন্ত্ৰী হৈছে খাইছে কালি মন্ত্ৰী নহলে কি কৰিব ৰাজসাহায্য পাইছে সকলোৱে পাব পাৰে তেনেকুৱা ধৰণৰ কথা ঘৰখন চলাৰ কাৰণে ৰাজসাহায্য দিছে 50 লাখ টকা আৰু সেই কথাটোলৈ গৈ যেতিয়া ওলাই গৈ লাষ্টত নাম পালে কি গৰুচুৰ এটা এনেকুৱা ধৰণৰ নাম পাই গ'ল আমাৰ বিধায়ক নলবাৰী সমষ্টিৰ বিধায়ক আৰু কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা গৰুচুৰ নাম পাই গ'ল যিটো গৰুখুটিৰ গৰু বা সেই গৰুখুটিলৈ আনা গৰু 90টা নাইকিয়া হৈ গৈছে ৰঙিয়াৰ পৰা এনেকুৱা ধৰণৰ বহুত ডাঙৰ বিতৰ্ক হৈ আছে আৰু বিতৰ্কটো লৈ এতিয়া কংগ্ৰেছ ইছ্যু লৈছে যে গৰু চুৰ কোন বা গৰু কলৈ গ'ল গৰু খুটিলে আনা গৰু কলৈ গ'ল এনেকুৱা ধৰণৰ কথা ওলাই আছে ইমান ডাঙৰ ঘটনা হৈ যোৱাৰ পিছত আমাৰতো মুখ্যমন্ত্ৰী আছে কথা ডাইভাৰ্ট কৰা এটা ইছ্যু বিচাৰি থাকে তেওঁলোকে কেনেকৈ কথা ডাইভাৰ্ট কৰোঁ আৰু সেই গৰু খুটিৰ গৰুৰ হিচাপ লওঁতে তেওঁলোকে কুৰবানী গৰুৰ কথা ক'ব গৈ আছে আমাৰ মুখ্যমন্ত্ৰী কুৰবানী গৰুৰ লগত আৰু গীৰ গাই মিলে নেকি পাৰ্থক্য আছে হয় নে কিমান পাৰ্থক্য আছে সেই গীৰ গাইক তুলনা কৰে কুৰবানী গৰু এটা ধৰ্মৰ নামত দান দিয়া ইমান কষ্ট কৰি তেওঁলোকে ইছলাম ধৰ্মৰ মানুহে কষ্ট কৰি পিনে দান দিয়ে আল্লাহৰ নামত কষ্টত টকাৰে উপাৰ্জন কৰি পিনে সেই টকাৰে গৰু কিনি দান দিয়ে আৰু আমাৰ মুখ্যমন্ত্ৰীয়ে কয় কুৰবানী গৰু কিয় দিব আইন বনাই লওক অহাবাৰ কুৰবানী নিদিওঁ বুলি হাৰে গীৰ গাইৰ লগত কি আহে যায় গীৰ গাই আপোনালোকৰ চুৰ হৈছে চুৰ কোনে কৰিছে আপোনাৰে মন্ত্ৰী বিধায়ক আপোনাৰে মানুহ সৌহাত বাহাত স্বৰূপ গতিকে চাওক আপুনি এনেকুৱা চুৰৰ লিষ্টত পেলাই দিছে আজি অসমখন উন্নতিৰ নামত কি কৰা নাই ইমান টকা লোন লৈ পিনে আজি অসমখন তললৈ লৈ গৈ আছে কিন্তু আপোনালোকৰ মন্ত্ৰী বিধায়কসকল ধনী হৈ আছে এতিয়া আমি দেখিবলৈ পালোঁ আজি চাওক জয়ন্ত মল্ল বৰুৱাৰ পত্নীটো আপুনি ৰাজসাহায্য দিছে ইপিনে জয়ন্ত মল্ল বৰুৱাটো হৈ আছে মন্ত্ৰী হৈ আছে কেবিনেট মন্ত্ৰী সকলোৱে জানে আপুনিয়ে দিছে সেই পদটো আপোনাৰ কৃপাতে তেখেতে কেবিনেট মন্ত্ৰী হৈছে আৰু সেইকাৰণে তেখেতৰ পত্নীকো ধনী কৰি লৈ গৈ আছে আজি আমি দেখিবলৈ পাইছোঁ পত্নীয়ে হেনো ৩৬ বিঘা মাটি এজন ব্যক্তিৰ পৰা লৈছিলে একেলগে ৩৬ বিঘা মাটি তেজপুৰত তেওঁ কিনিছে কেনেকৈ কিনিলে গৰু ফাৰ্ম কিনি ইমান মাটি কিনিব পাৰে মইতো ভবাই নাছিলোঁ হাই ৰে হাই এখন গৰু ফাৰ্ম কৰি ইমান টকা ইনকাম কৰি তেওঁ মাটি কিনিছে ৩৬ বিঘা মাটি আচৰিত নহয়নে বাৰু এনেকৈ যদি মাটি কিনিব পাৰে ফাৰ্ম কৰি তেনেহ'লে আমাৰ অসমীয়া যুৱকসকলে কিয় বাৰু এই ক'ত কেৰালা কাম কৰিবলৈ যায় হে গৰু ফাৰ্ম কৰক না আৰু আমাৰ মুখ্যমন্ত্ৰী আছে সকলোকে ৰাজসাহায্য দিব পৰাকৈ তেওঁতো কয় ৰাজসাহায্যৰ এপ্লাই কৰে সকলোৱে পাব আজি তেওঁ এপ্লাই কৰিছে তেওঁ পাইছে গতিকে ৰাজসাহায্য দিব আমাৰ মুখ্যমন্ত্ৰীয়ে সকলোৱে এপ্লাই কৰক আৰু ৰাজসাহায্য লৈ পিনে সকলোৱে গৰু ফাৰ্ম খোলক আৰু মাটি কিনক বিঘাই কিমান লাগে যেনেকৈ আমাৰ জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকাই কিনিছে ৩৬ বিঘা মাটি কিনিছে ধেমালি নেকি তেজপুৰত গতিকে যিফালে আছে সিফালে অকল সেয়ে নহয় আৰু হেনো বেলেগ জেগাত কিনিছে নলবাৰীতো কিনিছে এইবিলাক বহুত কথা ইমান বৰ তদন্ত মোৰ ল'ব লগা নাই এইবিলাক জানিব লগা নাই কিন্তু নিউজটো হঠাতে পালে মোৰ বেয়া লাগিছে উন্নতি ঠিকে কৰিছে মামাই কৈ থাকে যে উন্নতি বহুত কৰিছোঁ মই অসমখনৰ উন্নতিৰ কথা ভাবোঁ আৰু উন্নতিৰ নামতে বহুত কিবা কৰি আছে লোনৰ ওপৰত লোন লৈ থকা দেখি আছোঁ কিন্তু উন্নতি কাৰ হৈছে আজি মন্ত্ৰী বিধায়কসকলৰ হৈ আছে হয় নাই আচলতে এতিয়া এনেকুৱা হৈছে আমাৰ মুখ্যমন্ত্ৰীৰ কৃপাত যিকেইজন মন্ত্ৰী হৈছে তেওঁলোকে ভাবিছে আমাৰ এই চান্স আৰু যে মন্ত্ৰী হ'ম বা হ'ব পাৰিব আমাৰ যে CM ছাৰো থাকিব পাৰিব সেইটোতো আশা নাই কাৰণ অসমৰ ৰাইজে মুখ্যমন্ত্ৰী পাতিছিলে সৰ্বানন্দ সোণোৱালক তেখেতকহে মুখ্যমন্ত্ৰী হ'ব বুলি সকলোৱে ভোট দিছিলে গতিকে তেখেতক পেলাই দি তেখেতক লাত মাৰি আমাৰ CM ছাৰে ইমান চালাক আজি তেখেতে মুখ্যমন্ত্ৰী হৈছে সেই গাড়ীখন লৈছে গতিকে এই চান্সতে আমাৰ সম্পত্তি পাহাৰ কৰাব লাগে যিমান পাৰে সিমান সম্পত্তি পাহাৰ কৰি লওঁ আজি যদি আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী বা মুখ্যমন্ত্ৰী পত্নী ৰিণিকে বাইদেউ ল'ব পাৰে ইমান সম্পত্তি তেনেহ'লে মই কিয় নোৱাৰোঁ 4 ভাগে 2 ভাগ ল'ব লাগিলে এনেকৈ ভাবিছে আমাৰ জুলি ডেকা বাইদেৱে চাগে মানে জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে তেনেকৈ ভাবিছে চাগে যে ৰিণিকি যদি ল'ব পাৰে ময়ো ল'ব পাৰোঁ সেইকাৰণে চাগে তেখেতক সম্পত্তি কৰিছে এনেকৈ তেওঁলোকৰ মাজতো তাৰমানে প্ৰতিযোগিতা এখন হৈছে যে সম্পত্তি কোনে কিমান কৰিব পাৰে আৰু বাকী ৰাইজবিলাক মৰি যাওক কোনোবা 1250 টকাৰ কাৰণে 1250 টকা আঁচনি এখন পাই কাৰণে তেওঁলোকে ৰাস্তা ঘাটে জিন্দাবাদ দিব আহে সেই ইমান ভৰ ৰ'দতো এখন মিটিং হ'লে দৌৰি আহে ঘৰত ল'ৰা ছোৱালী পেলাই থৈ ল'ৰা ছোৱালী স্কুলত দৰকাৰ নপঠায় মিটিঙত যাব লাগিব লাগিলে গিৰাকা ভাত নিজে বাঢ়ি খাব মিটিঙত যাব লাগিব তেনেকুৱা ধৰণৰ কথা জিন্দাবাদ মুন্দাবাদ মাৰিব আহে ৰাস্তা ঘাটে সেই 1250 টকাৰ কাৰণে এখন আঁচনিৰ কাৰণে নিজকে
কিছুমানে বিক্ৰী কৰি দিছে গতিকে এনেকুৱা ধৰণৰ আমি দেখিবলৈ পাই আছোঁ এতিয়া চাওক বটলটোৰ কথালৈ খুব আহি আছে বটলটো হেনো সেইদিনা মুখ্যমন্ত্ৰীৰ কনভৰ গাৰ্ড মাৰিছে এনেকুৱা এটা নিউজ ওলাইছে পিছলৈ আমি গম পালোঁ অতুল বৰাৰ কনভৰ গাৰ্ডহে মাৰিছিলে বাৰু যি কি নহওক বটল হৈছে এটা দলিয়াইছে এজনে কিন্তু তেওঁলোকে লক্ষ্য কৰিছে যে কংগ্ৰেছে দলিয়াইছে 6-7জন ব্যক্তিক আটক কৰিছে বটলটোৰ নামত আৰু এতিয়া শুনিবলৈ পাইছোঁ গৌৰৱ গগৈক হেনো ধুবুৰীত যোৱা নিষেধ কৰিছে যেতিয়ালৈকে গৌৰৱ গগৈ মাফ নোখোজে চাওকচোন কেনেধৰণৰ কথা বটলটো দলিওৱা সেই ঘটনাটো হৈছে গোলাঘাটত আৰু এতিয়া ধুবুৰী ৰাইজে প্ৰতিবাদ কৰিছে এতিয়া ধুবুৰী ৰাইজে কৈছে যে গৌৰৱ গগৈ আহিব নোৱাৰে ধুবুৰীত যেতিয়ালৈকে তেওঁ ক্ষমা নোখোজে ধুবুৰীখন কি মুখ্যমন্ত্ৰীৰহে নেকি বা ধুবুৰীখন কি বিজেপিৰ মানুহৰহে নেকি বেলেগ যাব নোৱাৰে সেই ধুবুৰীতে 10 লাখ ভোটত জয়যুক্ত কৰিছে ৰকিবুল হুছেইনে গতিকে চাওক এনেকুৱা এটা কথা আছে এনেকুৱা ক'ব নাপায় আপোনালোকে এইটো কথালৈ বাজিছে আজি বটলটো দলিয়াতে আপোনালোকৰ খুবেই বেয়া লাগিল কিন্তু সেই বিজেপিৰ মানুহে আমাৰ APCCৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ নাক ভাঙি দিছিল তেতিয়া ক'ত গৈছিল তেতিয়া আটক কিয় কৰা নাছিল বিজেপিৰ মানুহখিনিক তেতিয়া কিয় একো কৰা নাছিল বিজেপিৰ মানুহখিনি ইমানেই উত্ৰাৱল ইমানেই উগ্ৰ হৈ গৈছে সামান্য কথা ইছ্যু বিচাৰি থাকে কেনেকৈ ইছ্যু ডাইভাৰ্ট কৰিব চায় তেখেতে কেনেকৈ পাৰে মানে ডাইভাৰ্ট কৰিবলৈ সেই গৰু চুৰ শব্দটো কেনেকৈ পেলাব পাৰে সেই কথাটো ডাইভাৰ্ট কৰাৰ কাৰণে কিবা কিবি ইছ্যু লৈ পিনে কংগ্ৰেছক আটক কৰে আচলতে নাপায় এনেকুৱা কৰিলে কি হ'ব আৰু চাওক গৌৰৱ গগৈক ক্ষমা খোজাৰ কথা ইয়াত ক'ৰ পৰা আহিল গৌৰৱ গগৈ বা ক্ষমা খুজিব কি গৌৰৱ গগৈতো কাকো উচতাই দিয়া নাছিল এতিয়া বহুতে কোৱা শুনিছোঁ হেনো গৌৰৱ গগৈ উচতাই দিছে আৰু সেইকাৰণে এনেকুৱা কৰিছে মহাশয় যিয়ে কৈছে আপোনাক কৈছোঁ গৌৰৱ গগৈ আপোনালোকৰ নিচিনাই হয় গৌৰৱ গগৈ খুব মানে শুদ্ধ প্ৰকৃতিৰ মানুহ তেওঁৰ মনত দুৰ্নীতি নাই তেওঁ মানুহক খুব মৰম লগাব জানে এজন দুৰ্নীতি নোহোৱা ব্যক্তি আছে যদি বৰ্তমান সময়ত নৱপ্ৰজন্মৰ সাংসদ গৌৰৱ গগৈ আছে তেওঁ এতিয়ালৈকে দুৰ্নীতি কৰা নাই আৰু সেইকাৰণে তেওঁক অসমৰ ৰাইজে ভাল পায় তেওঁৰ কথাৰ মহত্ব আছে তেওঁৰ কথাৰ গুৰুত্ব আছে অলপ কথা ক'ব খুব গহীন গম্ভীৰভাৱে কথা কয় চেলে বেলে কথা তেওঁ নকয় আৰু গৌৰৱ গগৈক এনেকুৱা আক্ৰমণ কৰা কথা আপোনালোকে নক'ব গৌৰৱ গগৈ ওচৰতে দিয়া বুলি নক'ব ওচৰতে আপোনালোককহে দিয়ে সিদিনা শিঙিমাৰীত গৌৰৱ গগৈ গৈছিল আপোনালোকৰ মানুহে প্ৰতিবাদ কৰিবলৈ আহিছে কিয় আহিছে আপোনালোকৰ মানুহখিনি তাৰমানে আপোনালোকে উচতাই দিয়ে সেইকাৰণে আপোনালোকে আজি কৈছে যে গৌৰৱ গগৈক উচতাই দিয়া বুলি ভাবিছে কিন্তু গৌৰৱ গগৈ উচতাই কাকো নিদিয়ে কাৰোবাৰ মনত আবেগ থাকে গৰু চুৰ বিচাৰিছে আজি কংগ্ৰেছৰ মানুহে গৰু চুৰটো আপোনালোকে তদন্ত নকৰে সেইকাৰণে হয়তো তেওঁলোকৰ কিবা হয়তো কোনোবাই দলিয়াম বুলিও সম্ভৱ দলিওৱা নাছিল চাগে পানী চানী খাই আছিল পানী শেষ হ'ল বটলটো দলিয়াই দিলে সেই সময়তে গাড়ীখন আহি পালে যিটোকে সেইখিনি সময়ত মানুহৰ ভিৰ আছিল হয়তো নেদেখিব বাৰু যি কি নহওক কাৰ মনৰ ভাৱ কি আছে নাজানো কিন্তু নজনাকৈ ইমান কথা ক'ব নালাগে যে গৌৰৱ গগৈ উচতাই দিয়া বুলি বা গৌৰৱ গগৈ ধুবুৰীত আহিব নিদিওঁ বুলি ক্ষমা নোখোজালৈকে গৌৰৱ গগৈ ক্ষমা খুজিব পাৰে তেওঁৰ একো ডাঙৰ কথা নহয় ক্ষমা খোজাটো কিন্তু জয়ন্ত মল্ল বৰুৱাই ক্ষমা খুজিলেনে জয়ন্ত মল্ল বৰুৱাই খালি দুখ প্ৰকাশ কৰিছে কিন্তু ক্ষমা নুখুজিলে কিন্তু এতিয়াও যদি সাংবাদিকক পায় বা প্ৰতিদিনক পায় কেতিয়াবা কি হয় অলপ মানে তেওঁ খঙাল হিচাপত কথা ক'ব বিচাৰে জয়ন্ত মল্ল বৰুৱাই আপোনালোকৰ মানুহখিনি ঠাণ্ডা হ'বলৈ শিকক আপোনালোকৰ মানুহখিনি শুদ্ধ প্ৰকৃতিৰ হ'বলৈ শিকক নিষ্পাপ হ'বলৈ শিকক তাৰে পিছত গৌৰৱ গগৈ আক্ৰমণ কৰিবলৈ আহিব এতিয়া বিজেপিয়ে ইছ্যু হিচাপে লৈছে কংগ্ৰেছক যে কংগ্ৰেছে কিয় বটল দলিয়াব আৰু কংগ্ৰেছে ইছ্যু হিচাপে লৈছে গৰু চুৰৰ তদন্ত লাগে এনেকুৱা এটা ইছ্যু ইফালৰ পৰা সিফালে গৈ আছে আৰু ইমান ডাঙৰ ধুমুহা এজাক বৈ গ'ল বা ধুমুহা এজাক হৈ গ'ল যে গৰু চুৰ কোন গৰু চুৰ কোন সমগ্ৰ অসমত এটা নাম হৈ গ'ল গৰু চুৰ আজি নলবাৰী সমষ্টিত লাজ লগা কথা গৰু চুৰ গতিকে এনেকুৱা এটা কথা হৈ আছে গৰু চুৰৰ তদন্ত হ'ব লাগে হয়নে নহয় নাজানো এইখন চৰকাৰে ক'ত কৰিব তদন্ত কৰা আশা নাই এইখন চৰকাৰে নিজৰ ভুল কেতিয়াও নেদেখে খালি বেলেগৰ ভুলটোহে দেখি থাকে আৰু বেলেগে অকণমান কিবা এটা কৰিলে পতকনি জেলত ভৰাই এইটোৱে শাসক দল শাসকৰ এইটোৱে নিয়ম সেইটোৱে দেখিবলৈ পাইছোঁ আৰু এটা কথা কওঁ এইখিনিতে যোৱাকালি এটা কিবা নিউজ পাৰিব চুৰ মঙলদৈত হেনো শিৱ মন্দিৰৰ কিবা চুৰ এজন ওলাইছে আৰু তেওঁ পিতৃয়ে তেজপুত্ৰ কৰিলে ৰাজহুৱাভাৱে ৰাইজৰ আগত সঁচাকৈ দুখ লাগে সৰু ল'ৰা এজন আৰু গাঁৱৰ মানুহে কোৱা শুনিছোঁ যে এক পোৱা চাউল কিনি খোৱাৰ তহঁতো যোগ্যতা নাই চুৰ কৰিবলৈ অহা এতিয়াতো কোনদিনা কেনেকৈ কি হিচাপে জলবা ওলা চাম নহয় আচ্ছা বাৰু সৰু ল'ৰা এজনে চুৰ কৰিলে এতিয়া সেই ল'ৰাজন ধৰা পৰিলে বুলিহে যদি ধৰা নপৰিলে হয় ল'ৰাজন কোন হ'লে হয় মিয়া মুছলমান ব্যক্তিহে চুৰ কৰে মুছলমানৰ ল'ৰা ছোৱালীহে চুৰ কৰে মিয়াৰ ল'ৰা ছোৱালী চুৰ কৰে আৰু চুৰ কাম যিমান কৰিছে মিয়া ল'ৰা ছোৱালীহে কৰিছে তেনেকৈহে ক'লে হয় কিন্তু চুৰজন ধৰা পৰিলে অসমীয়া বাৰু যিকিনক ল'ৰাজনক এনেকুৱা ধৰণৰ প্ৰহাৰ কৰিব নালাগে তেওঁ বা কি কাৰণে চুৰ কৰিব আহিছিল তেওঁৰ সৰুৰ পৰা এইটো স্বভাৱ নহয় হয়তো তেওঁ অভাৱে স্বভাৱো কৰিব পাৰে যিহেতুকে মই শুনিলোঁ যে এক পোৱা চাউল কিনি খোৱাৰ যোগ্যতা নাই তেওঁ কেনেকৈ জেলৰ পৰা আহিব সম্ভৱ তেওঁৰ সিদিনা চাউল নাছিল ঘৰত আৰু চাউল নাই কাৰণে সম্ভৱ আৰু এনেকুৱা মানুহ আছে আমাৰ সমাজখনত যদি খুজিবলৈ যায় নহয় বেয়া ব্যৱহাৰ কৰে বেয়া অপমান কৰে
তেওঁ হয়তো সম্ভৱ সিদিনাখন বিপদত পৰি সেই চুৰ কামটো কৰিবলৈ বাধ্য হৈছিল আৰু কৰিবলৈ গৈ লাজত লাজ পালে আৰু ৰাইজে তেওঁক বান্ধি ধৰি আজি জেললৈ দিলে প্ৰেৰণ। বাৰু যি কি নহওক, সৰু ল'ৰা ভুলে হওক বা ভালে হওক তেওঁক বুজাই বঢ়াই ভাল কামত লগাব লাগে বা শিক্ষিত কৰাব লাগে। সেইকাৰণে আমাৰ মুখ্যমন্ত্ৰীক কৈ থাকোঁ যে স্কুল কলেজবিলাক খোলাই দিয়ক, ওৱান শ্বপৰ দোকানবিলাক বন্ধ কৰক, স্কুলবিলাক খুলি দিয়ক। কাৰণ দুখীয়া ঘৰৰ ল'ৰা ছোৱালী পঢ়িবলৈ নোৱাৰা হৈছে, ক'ত যাব? প্ৰাইভেট স্কুলতো পঢ়িব নোৱাৰে, চৰকাৰী স্কুল লাগে। চৰকাৰী স্কুলবিলাক আপুনি কিয় বন্ধ কৰায়? আজি যাৰ কাৰণে চুৰি কাজত হাত দিব লগা হৈছে দুখীয়া ঘৰৰ ল'ৰা ছোৱালী। আজি দুখীয়া ঘৰৰ ল'ৰা ছোৱালীৰ কাম কাজ নাই আৰু দুখীয়া ঘৰৰ ল'ৰা ছোৱালীক মানুহে অপমান কৰে, বেয়া ব্যৱহাৰ কৰে। ক'ৰবাত যদি কিবা কামত যায়ও, কিবা সঁহাৰি সহায় বিচাৰি যায়, মানুহে বেয়া ব্যৱহাৰ কৰে। দুখীয়া ঘৰৰ ল'ৰা ছোৱালী যেন জীয়াই থকাৰ কোনো অধিকাৰ নাই, তেনেকুৱা ধৰণৰ হৈ আছে বৰ্তমান আমাৰ সমাজখনত। সেয়েহে সকলোৱে শিক্ষিত হ'ব লাগে, সকলোকে ভাল কাম দিয়ক। মুখ্যমন্ত্ৰীয়ে এইবিলাকহে উন্নতি, এইবিলাকৰ পিছত লাগক। আপুনি ক'ত বটল দলিয়াৰ পিছত লাগি আছে? সেই সৰু সুৰা কথা এটাতো লাগি থাকে। এজন মুখ্যমন্ত্ৰী হৈ অসমত কিমান ডাঙৰ ডাঙৰ কাম আছে, কিমান ইছ্যু আছে, সেইবিলাকত লাগক। অসমখন উন্নতিৰ কথা চিন্তা কৰক, তেতিয়াহে ভাল লাগিব। কি সেই কংগ্ৰেছৰ সাধাৰণ কোনোবা এজন যুৱকে বটল এটা দলিয়ালে যেনিবা, তাকো অতুল বৰাৰ কনভয়ৰ গাড়ীত। আপোনাৰ গাড়ীটো নহয়, কিন্তু চাৰিওফালে ঢৌ উঠিল কি মুখ্যমন্ত্ৰীৰ কনভয়ৰ গাড়ীত। ইমানে এটা বেয়া ঢৌ উঠি গ'ল, এইটো এনেকুৱা লাগিছে যেন কংগ্ৰেছৰ ল'ৰাই নেপেলাই যেন বিজেপিৰ ল'ৰাইহে পেলাইছে, তেনেকুৱা মনত মানে ভাৱ হয়। কাৰণ বিজেপিৰ মানুহে দুৰ্নীতি কৰিবলৈ আৰুতো নেৰে, বহুত দুৰ্নীতি কৰিছে অলৰেডি, আৰু বা কিমান কৰে। আজি চাওক, সেই ল'ৰাজনকে কৈছোঁ, ল'ৰাজনে চুৰ কৰিছে, ৰাইজে ধৰিছে, বান্ধিছে আৰু জেলত দিছে। কিন্তু যে মন্ত্ৰী বিধায়কসকলে চুৰ কৰি আছে, ৰাইজৰ টকাবিলাক খাই আছে, সেইবিলাকক কি কৈছে আপোনালোকে চাই আছে। সেই 1250 টকা আঁচনি পাইছে নহয়, 1250 টকা আঁচনিৰ কাৰণে মুখকেইখন বন্ধ কৰি থৈছে সেই মন্ত্ৰী বিধায়কক চুৰ দেখিও, চুৰ কৰা দেখাৰ পিছতো। কিন্তু আজি সাধাৰণ ল'ৰা, সাধাৰণ ঘৰৰ ল'ৰা, এক পোৱা চাউল কিনি খোৱাৰ যোগ্যতা নাই, সেইজন ল'ৰাক আপোনালোকে চুৰ বুলি বান্ধি মাৰপিট কৰি আজি জেলত দিব লগা হৈ গ'ল। চাওকচোন বাৰু আমাৰ সমাজখন কোনটো দিশত গৈছে। সঁচাকৈ এইবিলাক ভাবিলে দেখিলে বহুত বেয়া লাগে। গতিকে ইমান দূৰ হ'ব নালাগে, সকলোৱে ন্যায়ত থাকক, অন্যায় কৰিব নালাগে। মই এইখিনি বিচাৰোঁ। আৰু সকলোৱে উচ্চ শিক্ষিত হ'ব লাগে, শিক্ষাৰ লগতে জ্ঞানী হ'ব লাগে। এইখিনি কৈ আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ আজিলৈ।